Welcome to this video. আজিৰ ভিডিঅ'টো তোমালোকে দেখিবলৈ পাইছা এইটো কোৱেশ্চন বেংক এই কোৱেশ্চন বেংকৰ ক্লাছ 10 জেনাৰেল সায়েন্সৰ চেপ্টাৰ 13 ৰ যিমান কোৱেশ্চন আছে যোৱা বছৰ বা তাৰ আগৰ বছৰত আহা যিমান কোৱেশ্চন আছে প্ৰিভিয়াস ইয়াৰৰ অল কোৱেশ্চন আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম তো হেকলৈকে ভিডিঅ'টো চাই থাকিবা সো প্ৰথমতে চোৱা এই বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই চেপ্টাৰত 5 মাৰ্কস থাকিব 5 মাৰ্কসৰ ভিতৰত তোমালোকৰ স্কিল বেস কোশ্চেন এটা থাকিব পাৰে 2 মাৰ্কসৰ এইটো মই সেপাৰেট ভিডিও বনাই দিছো ডেসক্ৰিপচনত ভিডিও লিংক দি দিম আৰু লগতে 2 মাৰ্কসৰ এটা আন্ডাৰস্ট্যান্ডিং বেস আৰু 1 মাৰ্কসৰ এটা কোশ্চেন থাকিব সো অৰ্থাৎ হৰু কোশ্চেনে বেছিভাগ থাকিব তোমালোকে সোয়া ইয়াতে তোমালোকে যদি দেখিছা প্ৰথম যেটো কোশ্চেন আছে প্ৰথম কোশ্চেন এটো প্ৰবাহযুক্ত দীঘল সলিনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ দীঘল সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ সকলো বিন্দুত কি থাকে একে থাকে এটো তোমালোকে মনত ৰাখিবা দীঘল সলিনয়েড যেতিয়া তোমালোকে সলিনয়েডৰ কথা যেতিয়া চিন্তা কৰিবা সলিনয়েডৰ ভিতৰত সকলো বিন্দুত চুম্বক ক্ষেত্ৰ কি থাকে একে থাকে ওকে সো ডি ইজ দা রাইট আনসার হিয়ার এটো ডি ইজ দা রাইট আনসার তাৰ পিছত তোমালোকে সোয়া নেক্সট যেটো কোশ্চেন আছে এইটো ইফালে সোয়া 2 নম্বৰ সলিনয়েডৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হলে সলিনয়েডৰ যেটো কুণ্ডলী আছে কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হলে চুম্বক ক্ষেত্ৰ সকলো সময়তে একে থাকিব এইটো মানে সি ৰাইট আনসাৰ হ'ব সকলো সময়তে একে থাকে তোমালোকে জানা এইটো হৈছে সলিনয়েড এইটো সলিনয়েড তোমালোকে ইয়াতে প্লাস আৰু ইফালে যদি মাইনাস চিহ্ন দি দিয়া ইয়াতে ভিতৰত কি চুম্বক ক্ষেত্ৰ সকলো বিন্দুত কি থাকে একে থাকে সলিনয়েডৰ ভিতৰত এইটো নৰ্থ এইটো সাউথ সো এনেদৰে সলিনয়েডৰ যেটো চিত্ৰ আছে এই চিত্ৰটো ইম্পৰ্টেন্ট বহুতবাৰ পৰীক্ষাত আহিছে তোমালোকৰ আহিব পাৰে সো এইটো চাবা তাৰ পিছত তোমালোকে নেক্সট কোশ্চেনটো চোৱা নেক্সট কোশ্চেনটো এতে দিয়া আছে কোশ্চেনটো আৰু অপচন বিলাক ইফালে দিয়া আছে তোমালোকে কোশ্চেনটো আগত চাই লোৱা এইটো কোশ্চেনটো আগত চাই লোৱা তাৰ পিছত মই অপচন কেইটা দেখুৱাই আছো ঠিক আছে এইটো চোৱা বিদ্যুৎ পৰিবাহী তার এডালৰ লগত সম্বন্ধিত চুম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নকশাই সঠিক নিৰূপণ কৰিব প্ৰথমে বিদ্যুৎ পৰিবাহী তার এডালৰ সম্বন্ধিত চুম্বক ক্ষেত্ৰৰ কেইটামান নকশা দিয়া আছে এই নকশাৰ কোনটোৱে ৰাইট এইটো তোমালোকে চাব লাগিব এই এ বি সি ডি চাৰিটা অপচন এতে দিয়া আছে চোৱা এইটো তোমালোকে ইয়াতে এই চাৰিটা অপচনৰ ভিতৰত যিকোনো দুটা ডাইৰেক্টলি এলিমিনেট কৰিব পাৰিবা কেনেকে তোমালোকে চোৱা ইয়াতে ডাঙৰ চিহ্নটো কি প্লাস আৰু ইফালে সৰুটো কি মাইনাস এইটো ব্যাটাৰি কানেকশন সো প্লাসৰ পৰা মাইনাসৰ ফালে বিদ্যুৎ প্ৰবাহ চালিত হয় এইটো মাইনাস আছে ইফালে প্লাস আছে সো বিদ্যুৎ প্ৰবাহটো ইফালে দি দিছে অৰ্থাৎ এই অপচনটো কেতিয়াও নহয় আৰু এইটো চোৱা আৰু এইটো মাইনাস আছে ইফালে প্লাস আছে বিদ্যুৎ প্ৰবাহ ইফালে দিছে সো এইটোও নহয় সো বি আৰু সি কেতিয়াও এইটো হ'ব নোৱাৰে ওকে এতিয়া সি আৰু এ ৰ মাজত এইটো কনফিউজন এতিয়া সি তোমালোকে চোৱা যদি তোমাৰ সোঁ হাতৰ বুঢ়া আঙুলিৰ এটা নীতি আছে সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি মতে তোমালোকে যদি চোৱা যদি বুঢ়া আঙুলিটো পৰিবাহীৰ দিশত যদি মূৰ কৰি থাকে বাকি আঙুলিবোৰ যেটো দিশত থাকিব এইটো দিশত চুম্বক ক্ষেত্ৰৰ দিশ হ'ব বলৰেখাবোৰ পৰিবাহীডালক মেৰিয়াই ৰাখিব সো যদি বিদ্যুৎ প্ৰবাহটো ওপৰ ফালে যায় সো চুম্বক ক্ষেত্ৰটো কি এন্টি ক্লকৱাইজ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব ঠিক আছে সো এইটো আছে তোমাৰ ক্লকৱাইজ দেখিছা আৰু এইটো আছে তোমাৰ এন্টি ক্লকৱাইজ সো এই ক্ষেত্ৰত এ ইজ দ্য ৰাইট আনসাৰ তোমালোকক মই যদি মেইন বুকছত যদি তোমালোকে চোৱা মেইন বুকছত মই তোমালোকক অলপ দেখুৱাই দিব বিচাৰিছো সো এইটো মেইন বুকস তোমালোকে সোঁ হাতৰ যেটো বুঢ়া আঙুলি আছিল তোমালোকক এই ছবিটো কিন্তু ভেৰি ইম্পৰ্টেন্ট স্কিল বেস কোশ্চেনত এই ছবিটো আহে তোমালোকে চাই লবা এইটো তোমালোকে অলপ প্ৰেক্টিস কৰিবা সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতিটো তোমালোকে এইটো চোৱা সো ইয়াতে চোৱা এই সোঁ হাতটো এনেকৈ ধৰিব লাগিব যাতে বুঢ়া আঙুলিটি প্ৰবাহৰ দিশত মূৰ কৰি থাকে
বুঢ়া আঙুলিৰে কি বিদ্যুৎ প্ৰবাহৰ দিশত মূৰ কৰি থাকে। যদি বিদ্যুৎ প্ৰবাহ তলফালে হয় তেনেহলে কি ইয়াতে ক্লক ৱাইজ ঘূৰিব, এই চুম্বক ক্ষেত্ৰটো কি ক্লক ৱাইজ ঘূৰিব। ওকে, আৰু যদি বিদ্যুৎ প্ৰবাহটো ওপৰ ফালে থাকে তেনেহলে এই চুম্বক ক্ষেত্ৰটো কি এন্টি ক্লক ৱাইজ ঘূৰিব। এই কনচেপ্টটো জানিলে তোমালোকৰ ইজি হৈ যাব। তোমালোকৰ যিটো কোৱেশ্চন ইয়াতে আহিছে এই কোৱেশ্চনৰ উত্তৰটো তোমালোকে ডাইৰেক্টলি এই ইজ দ্য ৰাইট আনসাৰ বুলি তোমালোকে পাবা। সো নেক্সট তোমালোকে চোৱা 4 নম্বৰ কোৱেশ্চনত কি দিয়া আছে। ওকে, তলৰ কোণটোৱে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে। 24ত আহিছিল এইটো। সো এইটো তাৰৰ পোন দীঘল তাৰৰ পৰিবাহী, দীঘল তার এডালৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে। সো এই ক্ষেত্ৰত তোমালোকে অপশন কেইটা চোৱাৰ আগতে মই তোমালোকক যিটো আমাৰ কিতাপ আছে কিতাপত মই দেখুৱাই ল'ব বিচাৰিছো, তেনেহলে তোমালোকৰ বস্তুটো ক্লিয়াৰ হৈ যাব। এইটো তোমালোকে চোৱা, এই ওপৰৰ যিটো ছবি আছে এই ছবিটো চোৱা। সো এইটো পোন পৰিবাহী, ঠিক আছে, এইটো পোন পৰিবাহী। সো ইয়াতে ইফালে প্লাস আছে ইফালে মাইনাস, সো বিদ্যুৎ প্ৰবাহ ইফালে চালিত হৈছে। এইটো সাইডত কি বিদ্যুৎ প্ৰবাহ চালিত হৈছে, অৰ্থাৎ ইফালে বিদ্যুৎ প্ৰবাহটো আহিছে। সো বিদ্যুৎ প্ৰবাহ যদি ওপৰৰ পৰা তলফালে আহে আমি পাইছো কি তেনেহলে কি তোমাৰ ক্লক ৱাইজ তোমাৰ কি প্ৰবাহটো চালিত হয়। ইয়াৰ আগতে আমি পালো। সো এই ক্ষেত্ৰত ক্লক ৱাইজ হ'ব। এই ক্ষেত্ৰত কি বৃত্তটো এনেকে ধৰব, এক কেন্দ্ৰিক বৃত্ত ইয়াতে উৎপন্ন হৈছে। কেন্দ্ৰটো হ'ব এই যিটো পৰিবাহী তার আছে, এই তারটোক কেন্দ্ৰ কৰি চুম্বক ক্ষেত্ৰটো বৃত্তৰ নিচিনাকে ঘূৰি থাকিব। সো এই কনসেপ্টটো তোমালোকৰ যদি ক্লিয়াৰ হৈছে তেনেহলে নিশ্চিতভাৱে তোমাৰ এই কোৱেশ্চনৰ নিশ্চিতভাৱে তোমালোকে আনসাৰ কৰিব পাৰিবা। চোৱা, সো এই ক্ষেত্ৰত তারডালৰ লম্ব সৰল ৰেখাৰে গঠিত, নিশ্চিতভাৱে নহব, যেহেতু লম্ব সৰল ৰেখা কেতিয়াও নহয়। ক্ষেত্ৰখনত তারডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত, এইটোও নহব। ক্ষেত্ৰখনত তারডালৰ কেন্দ্ৰত থকা এক কেন্দ্ৰিক বৃত্তৰে গঠিত। সো সি ইজ দ্য ৰাইট আনসাৰ। সো কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব, তেনেহলে গোটেই কোৱেশ্চনৰ আনসাৰ তোমালোকে পাই যাবা। তাৰপিছত চোৱা কোৱেশ্চন নম্বৰ 5। কোৱেশ্চন নম্বৰ 5টো এটা ইন্টাৰেষ্টিং কোৱেশ্চন দিছে ইয়াতে। সো ইয়াতে ছবি দিয়া আছে। সো এই ছবিটো তোমালোকৰ কিতাপত আছে। এই যিটো ওপৰৰ তিনিটা এইটো চুম্বক ক্ষেত্ৰ, ঠিক আছে, এইটো কি চুম্বক ক্ষেত্ৰ আৰু এইটো প্ৰবাহ, তলৰটো কি প্ৰবাহ। ওকে, চিত্ৰত দেখুওৱা দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰৰ তাৰ লম্বভাৱে সোমাইছে। চুম্বক ক্ষেত্ৰ এইটো প্ৰবাহ নহয়, সৰি, এইটো কি হ'ব ইলেক্ট্ৰনৰ গতি, ঠিক আছে, এইটো ইলেক্ট্ৰনৰ গতি হ'ব, মানে তলফালে ইলেক্ট্ৰনৰ গতি। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ। সো ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশটো কি হ'ব? এইটো তোমালোকে চোৱা, ইলেক্ট্ৰনৰ ওপৰত যিটো ক্ৰিয়া কৰা বলৰ দিশটো এইটো তোমালোকৰ একজাক্ট কোৱেশ্চনটোই কিতাপত দিয়া আছে। তোমালোকক যদি মই দেখুৱাই দিওঁ, ৰবা মই দেখুৱাই আছো, একজাক্ট কোৱেশ্চনটো তোমালোকৰ কিতাপত আছে, তোমালোকক মই দেখুৱাই দিছো। ৰবা, এইটো নহয়, ইফালে আছে। সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি প্ৰয়োগ কৰিছে। সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি প্ৰয়োগ কৰি এইটো চোৱা, দিছ ইজ দ্য কোৱেশ্চন। চোৱা, এইটো চুম্বক ক্ষেত্ৰ, এটা দেখিছা, এইটো চুম্বক ক্ষেত্ৰ, আৰু ইফালে চোৱা এইটো ইলেক্ট্ৰনটো তলফালে আহিছে। সো ইলেক্ট্ৰন যদি তলফালে আহে, সো ইলেক্ট্ৰনৰ বিপৰীত দিশত প্ৰবাহ চালিত হয়। বিদ্যুৎ প্ৰবাহ সদায় ইলেক্ট্ৰনৰ বিপৰীত দিশত হয়। সো ইলেক্ট্ৰনৰ বিপৰীত দিশত যেতিয়া চালিত হ'ব, ঠিক আছে, ইয়াতে কি উত্তৰটো ডি অপশন দি দিছে, অৰ্থাৎ পৃষ্ঠৰ ভিতৰলৈ। কিন্তু পৃষ্ঠৰ ভিতৰলৈ এইটো কেনেকে আহিব তোমালোকে চোৱা। এইটো ফ্লেমিঙৰ নিয়ম মতে বলৰ দিশ চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহৰ দিশত লম্ব হয়। যিটো বলৰ দিশটো চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহ এই দুইটাৰ দিশৰ লম্ব হ'ব, ঠিক আছে। সো মনত পেলোৱা যে ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ লয়, সেইবাবে এই যে বলৰ দিকটো পৃষ্ঠৰ এইটো ভিতৰলৈ হ'ব। ওকে, সো দিস ইজ দ্য ৰাইট আনসাৰ, পৃষ্ঠৰ ভিতৰলৈ।
চ' তোমালোকে কিছুমান বস্তু মেইন বুকছত ৰেফাৰ কৰিব লাগে, নহ'লে পিছৰ ভিতৰৰ ডি ইজ দ্য ৰাইট আনচাৰ, নহ'লে বুজাটো টান। সেইকাৰণে মই কিতাপটো লগতে তোমালোকে মেলি ধৰিবা, তাৰ পৰা অলপ চাই ল'বা। 6 নম্বৰটো চোৱা, ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয়। তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণ কি? এইটো 25ত আহিছিল। চ' ভূমি সংযোগী কৰাৰ কাৰণটো হৈছে বিদ্যুৎ প্ৰবাহ, মানে অত্যাধিক বিদ্যুৎ প্ৰবাহ যাতে নহয় এইটো বাধা দিয়া। চ' এইটো ডাইৰেক্টলি চি ইজ দ্য ৰাইট আনচাৰ। সামগ্ৰীলৈ অতিৰিক্ত বিদ্যুৎ প্ৰবাহক মানে বাধাৰ বাবে এইটো ভূমি সংযোগী তাঁৰ প্ৰয়োগ কৰা হয়। চোৱা, মই ইয়াতে এই পেনেলটো যে লগাইছো, ইয়াতে 3টা তাঁৰ আছে। ওকে, 3টা তাঁৰ আমি সংযোগ কৰিছো। এটা হলে সজীৱ, এটা উদাসীন আৰু এটা ভূমি সংযোগী তাঁৰ, যাতে এইটো হৰ্ষবৰ্তনী বা অত্যাধিক তোমাৰ এই যে বোজা হলে, শৰ্ট সাৰ্কিট হলে যাতে এইটো জ্বলি নাযায়। দিছ ইজ দ্য ৰিজন। তাৰপিছত তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 6ৰ পিছত কুৱেশ্যন নম্বৰ 7। 7ত কি কৈছে? 7ত এটা ছবি দিয়া আছে। কুৱেশ্যনটো পঢ়ি লোৱা আগত, অলপ সৰু কৰি দিছো। ওকে, আৰু অলপ সৰু কৰিব লাগিব। ওকে, এতিয়া দেখা যায় এডাল দণ্ড চুম্বক পি কিউ এটা ধাতু দণ্ড চুম্বক নহয়, এডাল ধাতুৰ দণ্ড পি কিউ এখন চুম্বক ক্ষেত্ৰত ৰখা হৈছে। তো এইটো পি কিউ এটা দণ্ড, এইটো এটা দণ্ড, ঠিক আছে, চুম্বক ক্ষেত্ৰত ৰখা হৈছে। এই যে দণ্ডডালৰ দুই মূৰত এটা বেটাৰী সংযোগ কৰা হৈছে। বেটাৰী ইফালে প্লাছ ইফালে মাইনাছ, অৰ্থাৎ বিদ্যুৎ প্ৰবাহটো ইফালে চালিত হ'ব, ইফালে বিদ্যুৎ প্ৰবাহ যাব পিৰ পৰা কিউ লৈ। ঠিক আছে, পিৰ পৰা কিউ লৈ বিদ্যুৎ প্ৰবাহ চালিত হ'ব। ওকে, দণ্ডডালৰ কোন দিশে ঘূৰিব? দণ্ডডাল কোন দিশে ঘূৰিব? এতিয়া চুম্বক ক্ষেত্ৰটো ওপৰ ফালে আছে আৰু ইফালে বাওঁফালৰ পৰা সোঁফালে তোমাৰ বিদ্যুৎ প্ৰবাহ চালিত হৈছে দণ্ডটো। এই ক্ষেত্ৰত আমি ফ্লেমিঙৰ বাওঁহাতীয়া নীতি যদি প্ৰয়োগ কৰোঁ, ঠিক আছে, এইটো ফ্লেমিঙৰ বাওঁহাতীয়া নীতি। ফ্লেমিঙৰ বাওঁহাতীয়া নীতিটো তোমাৰ তৰ্জনী আঙুলি, মধ্যমা আঙুলি আৰু বুঢ়া আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিটি চুম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিটি প্ৰবাহৰ দিশ বুজায়, তেনেহ'লে মধ্যমা আঙুলি যদি প্ৰবাহৰ দিশ বুজায়, তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলি প্ৰবাহৰ দিশ বুজালে তোমাৰ বুঢ়া আঙুলি কি পৰিবাহীৰ গতিৰ দিশ নাইবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ বুজাব। সেই ক্ষেত্ৰত চুম্বক ক্ষেত্ৰটো তোমাৰ কি আছে? ওপৰ ফালে আছে। আৰু পিৰ পৰা কিউ লৈ মানে বাওঁফালৰ পৰা সোঁফালে তোমাৰ এইটো বিদ্যুৎ প্ৰবাহৰ দিশ বুজাইছে, তেনেহ'লে এইটো কি বাহিৰ ফালে আছে। ঠিক আছে, তোমাৰ এই বুঢ়া আঙুলিটো, ঠিক আছে, যিহেতু বুঢ়া আঙুলিটো চোৱা ইয়াতে বাওঁহাতৰ ফ্লেমিঙৰ বাওঁহাতে নীতি অনুসৰি বাহিৰ ফালে আছে। চ' এইটো কি তোমাৰ এই যে ক্ষেত্ৰৰ বাহিৰলৈ, ডি ইজ দ্য ৰাইট আনচাৰ ইয়াতে ওলাই যাব। ওকে, চ' এনেদৰে তোমালোকে ফ্লেমিঙৰ বাওঁহাতে নীতি প্ৰয়োগ কৰি এই কুৱেশ্যনৰ তোমালোকে আনচাৰ কৰিব পাৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 8টো যথাসম্ভৱ ইফালে আছে। কুৱেশ্যন নম্বৰ 8 চোৱা, এইটো কুৱেশ্যন নম্বৰ 8ত এতেও কেইটামান ছবি দিয়া আছে, তোমালোকে চোৱা। ওকে, সলেনয়েড এটাৰ চুম্বক বলৰেখা দণ্ড চুম্বক এডালৰ চুম্বক বলৰেখাৰ লগত একে। এইটো আমি জানো, সলেনয়েড যিটো দণ্ড চুম্বকৰ লগত এইটো একে হয়। ঠিক আছে, কোনটো চিত্ৰই সলেনয়েড এটাৰ দণ্ড চুম্বক সূচাইছে? চ' এই 4টা চুম্বকৰ ভিতৰত কোনটো চুম্বকে এইটো মানে দণ্ড চুম্বকৰ নিচিনা বুজাইছে? চ' এইটো দেখিলে গম পোৱা যায়। এটা বস্তু তোমালোকে চোৱা, মানে বলৰেখাবোৰ সদায় উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়। যিহেতু এইটো দক্ষিণ মেৰুত ওলাইছে, চ' এইটো নহ'ব, এইটো দক্ষিণ মেৰুত ওলাইছে। চ' দক্ষিণ মেৰুদি কেতিয়াও নোলায়, এইটো উত্তৰ মেৰুৰ পৰা ওলায়, এইটো নৰ্থ উত্তৰ মেৰুৰ পৰা এইটো ওলাই থাকে। আৰু এটা বস্তু মন কৰা, সলেনয়েডৰ ভিতৰত বলৰেখাবোৰ সমান্তৰাল সৰল ৰেখা। এইটো যিহেতু এনেকে বেঁকাকে গৈছে, ঠিক আছে, বেঁকাকে নাযায়। তোমাৰ সলেনয়েডৰ ভিতৰত কি সদায় কি এনেকে সমান্তৰাল যাব লাগিব। কোনো সকলো বিন্দুত ইয়াৰ চুম্বক ক্ষেত্ৰ একেই হয়। চ' এইটোও নহ'ব। চ' এ ইজ দ্য ৰাইট আনচাৰ। চ' এই ক্ষেত্ৰত তোমালোকে চোৱা, মই সদায় তোমালোকক কৈ থাকো যে ইলিমিনেশ্যন প্ৰচেছত তোমালোকে আনচাৰবোৰ কৰাৰ চেষ্টা কৰিবা, তেনেহ'লে কি তোমাৰ সোনকালে হৈ যাব।
আৰু তিনিটা ভুল উত্তৰ বাহিৰ কৰিলে এটা উত্তৰ অলৱেজ ৰাইট আহি যাব। নেক্সট সৰু সৰু কিছুমান কোৱেশ্চন আছে, তোমালোকে চোৱা। এইটো কোৱেশ্চন নম্বৰ ইয়াতে 1 খালী ঠাই পূৰণ কৰা দিছে, 2023 দিছিল। বৈদ্যুতিক জেনাৰেটৰ ডেশ শক্তিৰ পৰা ডেশ শক্তিলৈ ৰূপান্তর কৰা হয়। এইটো কি? যান্ত্ৰিক শক্তিৰ পৰা বৈদ্যুতিক জেনাৰেটৰ যান্ত্ৰিক শক্তিৰ পৰা তোমাৰ কি বৈদ্যুতিক শক্তিলৈ ৰূপান্তর কৰা হয়। যান্ত্ৰিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তর কৰা, এইটো বৈদ্যুতিক জেনাৰেটৰৰ কাম। আৰু মটৰৰ কামটো ঠিক ইয়াৰ ওলোটা। মটৰে কি কৰে? বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তর কৰে। এইটো মটৰ আৰু জেনাৰেটৰৰ পাৰ্থক্য লিখিব পাৰি। কোৱেশ্চন নম্বৰ 2 টো চোৱা। ইয়াতে কোৱেশ্চন নম্বৰ যেটো 2 আছে, কোৱেশ্চন নম্বৰ 2, কুণ্ডলী এটাত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিক জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা। 2016 আহিছিল। এইটো হৈছে ফ্লেমিঙৰ সোঁহাতীয়া নীতি। মনত ৰাখিবা, ফ্লেমিঙৰ আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিক জানিবলৈ আমি ফ্লেমিঙৰ সোঁহাতীয়া নীতি ব্যৱহাৰ কৰিব লাগিব। ওকে, আৰু এই নীতিৰ আধাৰত বৈদ্যুতিক জেনাৰেটৰ প্ৰস্তুত কৰা হৈছে। আৰু এই নীতিমতে তোমাৰ সোঁ হাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিক বুজায় আৰু বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিক বুজায়, তেনেহলে এই মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিক সূচাব। সো এইটোকে সোঁ হাতৰ তোমাৰ ফ্লেমিঙৰ সোঁ হাতৰ নীতি বুলি কোৱা হয়। আৰু এই নীতিৰ আধাৰত তোমাৰ আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিক আমি নিৰ্ণয় কৰিব পাৰি। সো নেক্সট কোৱেশ্চনটো চোৱা। নেক্সট যেটো কোৱেশ্চন আছে, কোৱেশ্চন নম্বৰ 3, এইটো বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত হলে সৃষ্টি হোৱা চুম্বক বলৰেখা অংকন কৰা। সো বৃত্তাকাৰ কুণ্ডলী, সো বৃত্তাকাৰ মই তোমালোকক কিতাপত দেখুৱাই দিছো কোনটো চিত্ৰ হ'ব। এইটো 2016 আহিছিল। এইটো তোমালোকে অলপ চাই লোৱা, চালে ক্লিয়াৰ হ'ব। ওকে, সো এইটো বৃত্তাকাৰ কুণ্ডলী, সো এইটো মটৰ আহি গৈছে। বৃত্তাকাৰ কুণ্ডলী এইটো তোমাৰ ইফালে আছে, এইটো ওপৰত, এইটো সলেনয়েডৰ ছবিটো যেটো দেখা পালো, এইটো তোমাৰ এইটো ছবি। ওকে, এই যে প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে সৃষ্টি কৰা চুম্বক ক্ষেত্ৰ। সো এই ছবিটো তোমাক এতে আঁকিব দিছে, যেটো তোমাৰ 2016 যেটো আহিছিল। ওকে, সো এই ছবিটো আঁকিবলৈ, এই ছবিটোৰ আকাৰ ক্ষেত্ৰত তোমালোকে এটা বস্তু মই তোমালোকক দেখুৱাই দিব বিচাৰিছো। তোমালোকে চোৱা, এইটো ছবিটো এনেকে আঁকিছে, এনেকে তোমাৰ এনেকে আঁকিছে, ঠিক আছে। ইফালে প্লাস, ইফালে মাইনাস, অৰ্থাৎ বিদ্যুৎ প্ৰবাহটো ইফালে চালিত হৈছে। ইফালে চোৱা, এইটো দিশত বিদ্যুৎ প্ৰবাহটো চালিত হৈছে। ইয়াতে চোৱা, ইয়াতে প্লাস আৰু ইফালে মাইনাস চিহ্ন দিয়া আছে, অৰ্থাৎ বিদ্যুৎ ইফালৰ পৰা ইফালে চালিত হৈছে। ওকে, যদি এইটো সিস্টেমত বিদ্যুৎ প্ৰবাহ চালিত হয়, ঠিক আছে, তেনেহলে তোমাৰ বলৰেখাবোৰ এনেকে তোমাৰ আহিব, ইফালে নৰ্থ হ'ব আৰু ইফালে সাউথ হৈ যাব। ঠিক আছে, এইটো ইফালে এনেকে এনেকে আহি যাব। আৰু এইটো তোমালোকে চোৱা, ইফালে এইটো এন্টি ক্লকৱাইজ ঘূৰিব আৰু ইফালে ক্লকৱাইজ ঘূৰিব। ঠিক আছে, ইফালে কি ক্লকৱাইজ ঘূৰিব, মনত ৰাখিবা। এইটো ইফালে এন্টি ক্লকৱাইজ, ইফালে এনেকে, আৰু ইফালে এইটো এনেকে ইফালে যাব আৰু এইটো এনেকে ইফালে আহিব। সো এই ছবিটো তোমালোকে আঁকিব লাগিব। ওকে, সো নেক্সট তোমালোকে কোৱেশ্চনটো যদি চাও, কি কোৱেশ্চন। ওকে, বিদ্যুৎ চুম্বকীয় আবেশ কি? বিদ্যুৎ চুম্বকীয় আবেশ কি তোমালোকে চোৱা। এইটো 2017 আহিছিল। এই বিদ্যুৎ চুম্বকীয় আবেশৰ ক্ষেত্ৰত মই তোমালোকক কিতাপত আনসাৰটো মই দেখুৱাই দিব পাৰো। ডাইৰেক্টলি তোমালোকৰ কিতাপত বিদ্যুৎ চুম্বকীয় আবেশ কি ইয়াৰ ডাইৰেক্ট আনসাৰটো দিয়া আছে। ওকে, এইটো তোমালোকৰ মটৰ য'ত আছে, মটৰৰ ঠিক আগফালে এইটো ফ্লেমিঙৰ বাওঁহাতী নীতি। যে সোঁ হাতৰ নীতিটো আমি পাম, তাৰপিছত এই বিদ্যুৎ চুম্বকীয় আবেশটো তুমি পাবা। ওকে, ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশন এইটো পেজত দিয়া আছে। এইটো চোৱা, বিদ্যুৎ চুম্বকীয় আবেশ তোমালোকে লিখিব লাগিব ইয়াৰ পৰা যে ওকে, এইটো ইয়াৰ পৰা লিখিব লাগিব। এডাল পৰিবাহীত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আবেশ বুলি কোৱা হয়। ওকে, আৰু এই বিদ্যুৎ চুম্বকীয় আবেশৰ পৰা প্ৰত্যেক বছৰ কোশ্চিন আহি থাকে। তোমালোকে চোৱা, এইটো এই যে তোমাৰ ফ্লেমিঙৰ যেটো সোঁহাতীয়া নীতি, ইয়াতে ফ্লেমিঙৰ সোঁহাতীয়া নীতি ব্যৱহাৰ কৰিছে। ব্যৱহাৰ কৰি বিদ্যুৎ চুম্বকীয় আবেশৰ দিকটো আমি নিৰ্ণয় কৰিব পাৰি। ই কনসেপ্টৰ পৰা তোমাৰ প্ৰত্যেক বছৰ কোশ্চিন আহি থাকে। তোমালোকে এই কনসেপ্টটো চোৱা,
এই কনসেপ্টটো তোমালোকে এইটো চাই লোৱা আৰু বহুত কোশ্চিন আছে তোমালোকে এইটো ৰিলেটেড পাবা এইটো চোৱা এই ছবিটোত ইয়াতে দুটা কুণ্ডলী আছে তোমাৰ কুণ্ডলী 1 আৰু কুণ্ডলী 2 এই কুণ্ডলী 1ত কি কি হৈছে সো ইয়াতে যদি আমি সুইচ অফ অন কৰো ইয়াতে বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু বিদ্যুৎ প্ৰবাহ চালিত হলে সুইচ অফ অন কৰিলে এই চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হৈ থাকিব আৰু চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হলে এই সংলগ্ন কুণ্ডলী বিত কি হ'ব বা কুণ্ডলী 2 হ'ব গ্যালভানোমিটাৰৰ কাঁটাডাল বিক্ষেপণ কৰে অৰ্থাৎ ইয়াতে বিদ্যুৎ প্ৰবাহ আবিষ্ট হয় তো চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন কৰিলেই সংলগ্ন কুণ্ডলীত প্ৰবাহ আবিষ্ট হয় আৰু ইয়াৰ আৰু এটা উপায় আছে এইটো উপায় ইয়াতে দিয়া আছে চোৱা ইয়াতে কি হৈছে ইয়াতে এটা কুণ্ডলী আছে গ্যালভানোমিটাৰ লগোৱা আছে ইয়াতে এটা দণ্ড চুম্বক আমি ইয়াতে আনিছো ঠিক আছে দণ্ড চুম্বক যদি আমি লৰচৰ কৰাই থাকো তেনেহলে ইয়াৰ চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হ'ব আৰু চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হলে এই কুণ্ডলীটোত কি হয় প্ৰবাহ আবিষ্ট হয় অৰ্থাৎ গ্যালভানোমিটাৰৰ কাঁটাডাল বিক্ষেপণ কৰা আমি দেখা পাম সো এই দুটা উপায়েৰে আমি এই বিদ্যুৎ চুম্বকীয় আবেশ নীতিটো আমি ব্যাখ্যা কৰিব পাৰি সো পৰীক্ষাত এই কোশ্চিনটো আহিয়ে থাকে তোমালোকে কিন্তু এটা বস্তু মন কৰিবা কথাটো স্পষ্ট দিয়াই আছে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে ঠিক আছে এডাল পৰিবাহিত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন এই কথা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহিত আবিষ্ট হোৱা প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আবেশ বুলি কোৱা হয় মানে বিদ্যুৎ চুম্বকীয় আবেশত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হ'বই লাগিব যদি চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় তেনেহলেহে কি হয় সংলগ্ন কুণ্ডলীত তোমাৰ প্ৰবাহ আবিষ্ট হয় ওকে সো নেক্সট তোমালোকে চোৱাতে কি দিয়া আছে পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰৰ মাজত পাৰ্থক্য লিখা তো এসি আৰু ডিসি জেনাৰেটৰৰ পাৰ্থক্য তো এসি জেনাৰেটৰত তোমালোকে সাধাৰণতে মনত ৰাখিবা এসি জেনাৰেটৰত কি সম্পূৰ্ণ আঙুঠি থাকে দুটা আৰু ডিসি জেনাৰেটৰত তোমাৰ ফলা আঙুঠি থাকে আৰু এসি জেনাৰেটৰত মানে পৰিৱৰ্তিত প্ৰবাহ উৎপন্ন হয় আৰু ডিসি জেনাৰেটৰত প্ৰত্যক্ষ প্ৰবাহ উৎপন্ন হয় এইটো তোমালোকৰ আহিছিল এইটো লিখি এই দুটা পাৰ্থক্য তোমালোকে লিখি দিবা নেক্সট 6 নম্বৰ কোশ্চেন চোৱা চলমান চুম্বকৰ দ্বাৰা বৰ্তনীত বৈদ্যুতিক প্ৰবাহ সৃষ্টি হোৱাটো কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল এইটো চলমান বিদ্যুতৰ দ্বাৰা বৰ্তনীত বিদ্যুৎ প্ৰবাহ সৃষ্টি হোৱা বৰ্তনীত যিটো বিদ্যুৎ প্ৰবাহ যিটো সৃষ্টি হয় এইটো তোমাৰ আৱিষ্কাৰ কৰিছিল তোমাৰ হেন্স ক্ৰিষ্টিয়ান অৰেষ্টেড যদি বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় তোমাৰ কি তাতে কি চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় এইটো হেন্স ক্ৰিষ্টিয়ান অৰেষ্টেডে আৱিষ্কাৰ কৰিছিল 2023 আহিছিল এতিয়া নেক্সট যেটো কোশ্চেন আছে তোমালোক অলপ ৰচনাধৰ্মী কোশ্চেন তোমালোকে এইটো চোৱা কোশ্চেন নম্বৰ 1 ত কি দিয়া আছে বৈদ্যুতিক জেনাৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজত পাৰ্থক্য কি আছে এইটো মই অলপ আগত কলো বৈদ্যুতিক জেনাৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু বৈদ্যুতিক মটৰে তোমাৰ বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে এই দুটাই পাৰ্থক্য আছে আৰু বৈদ্যুতিক জেনাৰেটৰত এইটো ব্ৰাছৰ কাম কি আৰু বৈদ্যুতিক মটৰত স্লিপ আঙুঠিৰ কাম কি সো বৈদ্যুতিক মটৰত ব্ৰাছে কি বহিবৰ্তনীত তোমাৰ প্ৰবাহ আবিষ্ট কৰে আৰু ইয়াতে বৈদ্যুতিক মটৰত স্লিপ আঙুঠিৰ কাম কি স্লিপ আঙুঠি অৰ্থাৎ এই ফলা আঙুঠি কি দিক পৰিৱৰ্তক হিচাপে কাম কৰে সো এইখিনি তোমালোকে ভাগ ভাগ কৰি লিখিব লাগিব ইয়াতে 1+1 সো ইয়াতে তিনটা কোশ্চেন দিয়া আছে ঠিক আছে এনেকুৱা টাইপৰ বহুত কোশ্চেন থাকে সো নেক্সট তোমালোকে চোৱা কোশ্চেন নম্বৰ 2 পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আবেশ পৰিঘটনাটো বুজাই লিখা মই অলপ আগত যেটো আলোচনা কৰিলো বিদ্যুৎ চুম্বকীয় আবেশ পৰিঘটনা বুজাই লিখা পৰীক্ষা এটাৰ সহায়ত দিব লাগিব সো পৰীক্ষা তোমালোকৰ এইটো এই যিকোনো এটা তুমি এতে বৰ্ণনা কৰিব লাগিব এতে যেটো দিয়া আছে ঠিক আছে তোমালোকে হয় তুমি এই পৰিঘটনাটো বৰ্ণনা কৰিব লাগিব নহয় তুমি এইটো পৰিঘটনা বৰ্ণনা কৰিব লাগিব এইটো সো ইয়াতে বিদ্যুৎ চুম্বকীয় আবেশ হ'বলৈ হলে কি চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হ'ব লাগিব আৰু চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হলেহে সংলগ্ন কুণ্ডলীত প্ৰবাহ আবিষ্ট হয় তাৰ কাৰণে আমি উদাহৰণ হিচাপে লব পাৰো যেটা কুণ্ডলী লোৱা হলে তে গ্যালভানোমিটাৰ সংযোগ কৰা হল আৰু ইয়াতে যদি অক্ষদণ্ড তোমাৰ চুম্বক দণ্ড চুম্বক এটা আমি লৰচৰ কৰাও তেনেহলে এই দণ্ড চুম্বক লৰচৰ কৰাৰ ফলত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে ইয়াতে প্ৰবাহ আবিষ্ট হয় ইয়াৰ পৰা গ্যালভানোমিটাৰৰ কাঁটাডাল কি বিক্ষেপণ হয় ইয়াৰ পৰা আমি গম পাও কি কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হৈছে এইটো এটা উদাহৰণ নাইবা তুমি এটা দিব পাৰা যে দুটা কুণ্ডলী ওচৰাওচৰিকৈ ৰাখা হৈছে ইয়াতে কুণ্ডলী এ সাপোজ এটো এ বি তুমি মার্কিং কৰি দিলা কুণ্ডলী এ আৰু কুণ্ডলী বি ওকে সো কুণ্ডলী এ যদি আমি বিদ্যুৎ প্ৰবাহ চালিত কৰো ওকে আৰু ইয়াৰ সুইচ অফ অন কৰি থাকো তেনেহলে কি কুণ্ডলী বি গ্যালভানোমিটাৰৰ কাঁটাডাল বিক্ষেপণ হয় ইয়াৰ পৰা আমি গম পাও যে
কুণ্ডলী এত হোৱা প্ৰবাহৰ পৰিৱৰ্তনে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন কৰিছে আৰু ইয়াৰ ফলত সংলগ্ন কুণ্ডলী বিত এই বিদ্যুৎ প্ৰবাহ আবিষ্ট হৈছে। সো এইখিনি বৰ্ণনা তুমি কৰি দিব লাগিব। ওকে, সো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, এই বছৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে, তোমালোকে অলপ ভালদৰে চাবা। আৰু কোৱেশ্চন আহিছে আবিষ্টৰ ওপৰত, তোমালোকে অলপ চাই ল'বা। এতে কি এটা এটা চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনাৰেটৰৰ নীতি ব্যাখ্যা কৰা। বৈদ্যুতিক জেনাৰেটৰৰ যিটো নীতি তোমালোকে 16ত আহিছিল, 20ত আহিছিল। মই অলপ কৈ যাওঁ, তোমালোকে শুনিবা। বৈদ্যুতিক জেনাৰেটৰৰ মূল নীতি এই যে চুম্বক ক্ষেত্ৰ এখনত এটা কুণ্ডলী গতি কৰালে ইয়াত এটা বল আবিষ্ট হয়, আৰু এই আবিষ্ট প্ৰবাহৰ দিকটো আমি ফ্লেমিঙৰ সোঁহাতীয়া নীতিৰ সহায়ত আমি উলিয়াব পাৰিম। ইয়াকেই বৈদ্যুতিক জেনাৰেটৰৰ মূল নীতি বুলি কোৱা হয়। সো এইটো তোমালোকে অলপ 2 মাৰ্কছৰ কাৰণে আহে, তোমালোকে অলপ চাবা। তো তাৰপিছত সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। তো সলেনয়েড তোমালোকে অলপ আগত মই দেখুৱাই দিলো, যিটো সলেনয়েড এইটো তোমালোকৰ এই যে এনেকে যিটো আহিছিল, ইয়াতে তোমাৰ এনেকে যদি প্লাছ মাইনাছ কৰি দিয়া, এইটো কি, এটা চুম্বকৰ দৰে আচৰণ কৰে, দণ্ড চুম্বকৰ দৰে আচৰণ কৰে। ঠিক আছে, এইটো নৰ্থ সাউথ। এই ঘটনাটো তোমালোকে ইয়াতে বৰ্ণনা কৰি লিখিব লাগিব। ওকে, এইটো। সো ইয়াতে সলেনয়েডৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰৰ সকলো বিন্দু দেখে আৰু বলৰ ৰেখাবোৰ সমান্তৰাল সৰল ৰেখা, আৰু এইটো একজাক্টলি ইয়াৰ মাজত বিদ্যুৎ প্ৰবাহ চালিত কৰিলে এই দণ্ড চুম্বকৰ দৰে আচৰণ কৰে। এইটো ৰিলেটেড বহুত কোৱেশ্চন আছে, তোমালোকে দেখিবলৈ পাইছা, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হৈ আছে। ঘৰুৱা বৈদ্যুতিক বৰ্তনীত অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা। আমি তোমালোকৰ ফিউজ তার MCB আমি ব্যৱহাৰ কৰিব পাৰোঁ, নাইবা 2 নম্বৰত আমি ভূমি সংযোগী তার ব্যৱহাৰ কৰিও আমি ইয়াৰ সাৱধানতা অৱলম্বন কৰিব পাৰোঁ। সো এনেকে দুটা লিখি দিব পাৰা। বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা, এইটো চেপ্টাৰ নাম্বাৰ কোৱেশ্চন নাম্বাৰ এইটো 19ত আহিছিল, এইটো 3 নম্বৰৰ কাৰণে। এইটো অলপ দীঘল কোৱেশ্চন, ঠিক আছে। মই এইটো সেপাৰেট ভিডিঅ' আছে ইয়াৰ ওপৰত, ফুল চেপ্টাৰৰ ভিডিঅ'টো তোমালোকে চাই ল'বা, মই ডেছক্ৰিপশ্যনত দি দিম। এইটো গোটেইখিনি বৰ্ণনা কৰি দিয়া আছে। ওকে, তাৰপিছত চোৱা, সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে বুজাই লিখা। চুম্বক ক্ষেত্ৰ এখনত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী ডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়। ইয়াতে দুটা পাৰ্ট আছে। প্ৰথম পাৰ্টটো আমি ইতিমধ্যে আলোচনা কৰিছো, কিন্তু চুম্বক ক্ষেত্ৰ এখনে স্থাপন কৰা তোমাৰ প্ৰবাহযুক্ত পৰিবাহী ডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়। এতিয়া এই বস্তুটো ইয়াতে কি দিয়া আছে, চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহযুক্ত পৰিবাহী। ইয়াতে তোমাৰ বৈদ্যুতিক মটৰৰ কথা ইয়াতে কোৱা হৈছে। চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহযুক্ত পৰিবাহী যদি তোমাৰ কি হয়, লম্ব হয়, ঠিক আছে, তেনেহলে অনুভৱ কৰা বল কি হয়, সৰ্বোচ্চ হয়। এই কথাটো মনত ৰাখিবা। চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী ডালে অনুভৱ কৰা বল সৰ্বোচ্চ হ'ব যেতিয়া আমি চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহৰ দিশ লম্ব হ'ব। ওকে, এইটো লম্ব হ'ব লাগিব, লম্ব। এই লম্ব হলেহে কি হ'ব, অনুভৱ কৰা বলটো সৰ্বোচ্চ হ'ব। সো কোৱেশ্চন নাম্বাৰ 9, কোৱেশ্চন নাম্বাৰ 9টো ইফালে দিয়া আছে। ওকে, সো এইটো চোৱা, কোৱেশ্চন নাম্বাৰ 9টো কি দিয়া আছে, বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি। এইটো আমি আগতে আলোচনা কৰিছো। বৈদ্যুতিক মটৰত ফলা আঙুঠি কি দিক পৰিৱৰ্তক হিচাপে কাম কৰে। প্ৰতি আধা পাক ঘূৰ্ণনত ইয়াৰ প্ৰবাহৰ দিকটো বিপৰীতমুখী হয়, আৰু অকদণ্ডডাল আৰু কুণ্ডলীটো অবিৰতভাৱে নিৰবিচ্ছিন্নভাৱে চলি থাকে। তাৰপিছত চোৱা, দুডাল চুম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি নকৰে। দুডাল চুম্বক বলৰেখাই পৰস্পৰ কটাকটি নকৰে, ইয়াৰ কাৰণটো হৈছে কি, দিগদৰ্শক যন্ত্ৰৰ কাঁটাডালে সদায় এটা দিশ নিৰ্দেশ কৰে। কটাকটি কৰিবলৈ হলে দিগদৰ্শক যন্ত্ৰৰ কাঁটাডালে দুটা দিশ নিৰ্দেশ কৰিব লাগিব, যিটো সম্ভৱ নহয়। তো দিছ ইজ দ্য আনসাৰ। এইটো ডাইৰেক্টলি তোমালোকে কিতাপতো পাই যাবা। নেক্সট কোৱেশ্চন নাম্বাৰ 11 চোৱা, দুডাল বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। এই কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হবনে, কাৰণ দৰ্শন নিশ্চিতভাৱে হ'ব। আমি বাৰম্বাৰ এইটো অলপ আগতে আমি আলোচনা কৰিলো, যিটো আবিষ্ট বিদ্যুৎ প্ৰবাহৰ ছেকেণ্ড যিটো আনসাৰ আছিল, তোমালোকৰ উদাহৰণ যিটো আছিল, দুটা কুণ্ডলী A আৰু B একেলগে লগাই দিছো। এই কুণ্ডলীত বিদ্যুৎ প্ৰবাহ পৰিৱৰ্তন কৰিলে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'ব, নিশ্চিতভাৱে আবিষ্ট হ'ব। ওকে, সো নেক্সট তোমালোকে চোৱা, কোৱেশ্চন নাম্বাৰ 12টো কি আছে।
এটা ইলেক্ট্রনে এখন চুম্বক ক্ষেত্র চিত্র দেখুৱা দৰে লম্বভাৱে প্ৰৱেশ কৰিছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিক কি হ'ব উত্তৰৰ যথাৰ্থ নিৰ্ণয় কৰা এটা তোমালোকে এইটো ৰিলেটেড তোমালোকে এটা এমসিকিউ কৰিছা তোমালোকে দেখিছাই যে এইটো ভিতৰ ফালে আহিব কেনেকে ভিতৰ ফালে আহে তোমালোকে চুম্বক ক্ষেত্ৰ আৰু ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু এইটো ফ্লেমিঙৰ বাওঁহাতে নীতি প্ৰয়োগ কৰি আমি দেখা পাম এইটো কি তোমাৰ এই ক্ৰিয়া কৰা বলৰ দিকটো কি ভিতৰ ফালে থাকিব ঠিক আছে এইটো এমসিকিউ কোশ্চেনটো ইয়াতে বহলাই তোমালোকে ইয়াতে লিখিব লাগিব সো এইটো তোমালোকে চাবা কিতাপত দিয়া আছে আমি ইতিমধ্যে আলোচনা কৰিছো কোশ্চেন নম্বৰ 13 টো চোৱা চুম্বক বলৰেখাৰ চাৰিটা ধৰ্ম চুম্বক বলৰেখাৰ এতে চাৰিটা ধৰ্ম বুলি কৈছে প্ৰথম ধৰ্মটো ক'ব পাৰা চুম্বক বলৰেখাবোৰ কি উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত আহি সোমায় আৰু চুম্বকৰ ভিতৰত এইটো এক নম্বৰ দুই নম্বৰটো লিখিবা যে চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে আৰু তিন নম্বৰটো লিখিবা যে চুম্বকৰ ভিতৰত বলৰেখাৰ দিক উত্তৰৰ পৰা দক্ষিণ মেৰুলৈ আৰু চাৰি নম্বৰ তোমালোকে লিখিব পাৰা যে চুম্বকৰ যিটো অঞ্চলত বলৰেখাবোৰ ঠাহ খাই থাকে সেইটো অঞ্চলৰ চুম্বক ক্ষেত্ৰ আটাইতকৈ শক্তিশালী এই চাৰিটা তোমালোকে লিখিব পাৰা ওকে সো নেক্সট তোমালোকে চোৱা কোশ্চেন নম্বৰ 14 টু এইটো 12 চেপ্টাৰৰ দি দিছে এইটো নালাগে এইটো আমি 12 ত সলভ কৰিম 15 টু চোৱা কুণ্ডলিত প্ৰবাহ আবিষ্ট কৰা দুটো উপায় ব্যাখ্যা কৰা কুণ্ডলিত প্ৰবাহ আবিষ্ট কৰা দুটা উপায় আমি ইতিমধ্যে আলোচনা কৰিছো যেটো তোমাৰ চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন কৰাই প্ৰবাহ আবিষ্ট কৰিব পাৰি দুটা উপায় আছে এটা হৈছে আমি চুম্বক এডাল লৰচৰ কৰাই আৰু এটা হৈছে কি বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন কৰাই আমি সংলগ্ন কুণ্ডলিত প্ৰবাহ আবিষ্ট কৰিব পাৰো এই দুটা বৰ্ণনা কৰিলে এইটো আনসাৰ হৈ যাব 24 ত আহিছিল চোৱা প্ৰত্যক্ষ প্ৰবাহৰ দুটা উৎসৰ নাম লিখা প্ৰত্যক্ষ প্ৰবাহ তোমালোকে জানাই প্ৰত্যক্ষ প্ৰবাহৰ তোমাৰ যদি উৎস বুলি কোৱা হয় এটো ডিসি জেনাৰেটৰ হ'ব নাইবা জলবিদ্যুৎ তোমাৰ প্ৰকল্পৰ উৎস হ'ব সো এই দুটা তোমালোকে লিখি দিব পাৰা আৰু প্ৰত্যক্ষ আৰু তোমাৰ এই যে তোমাৰ এটো প্ৰত্যক্ষ প্ৰবাহ দিছে আৰু পৰিৱৰ্তী প্ৰবাহ কেতিয়াবা আহে এটো তোমালোকৰ কিতাপৰে কোশ্চেন হয় পৰিৱৰ্তী প্ৰবাহটো বেলেগ এটো যেটো প্ৰত্যক্ষ দিছে তুমি ডিসি জেনাৰেটৰ লিখিব পাৰা নাইবা জলবিদ্যুৎ প্ৰকল্পৰ এটো লিখিব পাৰা ওকে সো এইখিনি তোমালোকৰ যেটো কোশ্চেন আছিল আমি গোটেইখিনি সো আলোচনা কৰিলো সো ভিডিওটো কেনেকুৱা লাগিল তোমালোকে জনাবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰা সো 2000 আমাৰ নেক্সট যেটো পৰীক্ষা আমাৰ অনুষ্ঠিত হ'ব যেটো পৰীক্ষাৰ ৰুটিন ইতিমধ্যে হৈ গৈছে যাতে পৰীক্ষাৰ আগতে তোমাৰ গোটেই সিলেবাস শেষ হয় তাৰ কাৰণে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকে সময়ে সময়ে ভালকে ৰিভিজন দিয়া ভালকে তোমাৰ প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনবোৰ সলভ কৰা আৰু মোৰ চেনেলত তোমালোকে এই গোটেই প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনৰ সিৰিজত তোমালোকে পাই যাবা